ওলাই গৈছে প্ৰথম পুৰস্কাৰ বিজেতা ইয়াতে আছিলে দ্বিতীয় পুৰস্কাৰ ক'ৰবাত গৈছে তথাপিতো আমাৰ বিজেতাক তেখেতে দিবলৈ লৈছে এয়া আছে কাঁহী বাতি এয়া এই প্ৰথমতে অকণমান বস্তুখিনি দাঙিব নোৱাৰোঁ এয়া দৈ টেকেলি ডাঙৰ প্ৰথম পুৰস্কাৰত আপোনালোকে কি পাব সেইখিনি চাই লওক এইফালে আছে দালি কিমান দেখুৱাম মই হিচাপ কৰিব নোৱাৰিম কাইলৈ আপোনালোকে বিহুৰ উৰুকা বস্তু যি পাব ভাগ্যৱান হ'ব তেখেতে এইফালে আছে পিঁয়াজ এইখিনি বহুত পিঁয়াজ দাঙিবই নোৱাৰিছোঁ এইফালে তাৰপিছত এই ওলকবি অলপ দেখাই দিয়ে সেইফালে তাৰপিছত এইফালে আছে বিশেষ বস্তু এটা যিসকলে পাব এইখন লৈ পেলাই খাবও পাৰিব এইটো আছে কবি এইফালে কি আছে এইটো প্ৰথম পুৰস্কাৰটোত আছে কাইলৈ বিহুৰ উৰুকা আৰু আজি তৰংগ নামৰ এটা মিউজিকেল গ্ৰুপ মাত্ৰ কেইজনমান যুৱক যিসকলে এখন বৃহৎ খেলৰ আয়োজন কৰিছে আচলতে ভোগালী বুলি ক'লে আমাৰ মনত কি আহে খোৱা মানে অসমীয়া মানুহে খুৱাই খুব ভাল পায় সেইটো ভোগৰ উৎসৱ ভোগালী কাইলৈ উৰুকা সেইকাৰণে এই টিমটোৱে কি কৰিছে আজি নিশা এটা পৰিৱেশ ৰচনা কৰিছে ইয়াত এখন সুন্দৰ খেল হ'ব যিখন খেলত কাইলৈ আপোনালোকে উৰুকাৰ সাজটো বিনা মানে পইচাত 50 টকাত মাত্ৰ আপুনি গোটেই সাজটো ল'ব পাৰিব আৰু বস্তু আছে কি আপোনালোকক মই আগতে দেখুৱাইছিলোঁ ভিডিঅ'টোত কিন্তু আজি খেলখনৰ মাজত আছোঁ খেলখন খেলাবলৈ মাত্ৰ কেইমুহূৰ্তমান বাকী গোটেই খেলখন আপোনালোকে ইয়াৰ পৰা শেষলৈকে দেখাম কোন বিজেতা হ'ল কোনে হাঁহ ল'লে কোনে ছাগলী ল'লে কোনে কি ল'লে কোমোৰাৰ পৰা আদি কৰি গাখীৰৰ পৰা চব দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত অকণমান আগলৈ আহি গৈছে মোৰ লগত ফ্ৰেণ্ডো আছে কেইবাজনো আৰু পৰিৱেশটো প্ৰথমতে দেখাই লৈছোঁ চাব এইফালে মই এই হৈছে শ'ল মাছ এয়া পূৰা মাৰি আছে খেলখনৰ মই আপোনালোকক যি দেখাইছিলোঁ এয়া শ'ল মাছ যিসকল বিজেতা আছে ইয়াত যিহেতু নিব নোৱাৰে সেইকাৰণে ইয়াত থৈ দিছে আৰু নেক্সট কি আছে বাকীখিনি আপোনালোকক দেখাইছোঁ ৰৌ মাছটো যিমান ডাঙৰ ৰৌ মাছ দেখিছেনে কিমান কেইটা আছে ইয়াত দুটা বাহু মাছ বাহুনে ৰৌ এইটো ৰৌ মাছ দুটা আছে নেক্সট আছে ছাগলীটো চাই ল'ব পৰিৱেশ আৰু যিটো পৰিৱেশ বনাইছে তৰংগ নামৰ এটা গ্ৰুপ মই তেওঁলোকক চিনাকি কৰাই দিম কিন্তু এইটো হৈছে পৰিৱেশ যাতে কাইলৈ উৰুকা আজি এই পৰিৱেশ আৰু লগত আছে এইখিনি পুৰস্কাৰ প্ৰথম পুৰস্কাৰৰ পৰা দেখাই যাবলৈ চেষ্টা কৰিম এইফালে আছে প্ৰথম পুৰস্কাৰ চাওক লিখি থৈছে প্ৰথম পুৰস্কাৰত আপোনালোকে কি পাব সেইখিনি চাই লওক এইফালে আছে দালি কিমান দেখুৱাম মই হিচাপ কৰিব নোৱাৰিম কাইলৈ আপোনালোকে বিহুৰ উৰুকা বস্তু যি পাব ভাগ্যৱান হ'ব তেখেতে এইফালে আছে পিঁয়াজ এইখিনি বহুত পিঁয়াজ দাঙিবই নোৱাৰিছোঁ এইফালে তাৰপিছত এই ওলকবি অলপ দেখুৱাই দিয়ে সেইফালে তাৰপিছত এইফালে আছে বিশেষ বস্তু এটা যিসকলে পাব এইখন লৈ পেলাই খাবও পাৰিব এইটো আছে কবি এইফালে কি আছে এইটো প্ৰথম পুৰস্কাৰটোত আছে ইমানখিনি বস্তু চাওক 1 2 3 4 5 6 7 8 9 মিঠাতেল ইমানখিনি আছে তাৰপিছত এইফালে আছে কাঁহৰ কাঁহী বাতিও আছে এইখন দেখাইছোঁ কাঁহৰ কাঁহী বাতি এইফালে আছে চাউল বন্ধাকবি এইফালে ফুলকবি এইফালে কি আছে এইফালে ডলা চালনী পাচি এইটো প্ৰথম পুৰস্কাৰ সেইটো বাহনীলৈকে দিছে আৰু কি আছে ইফালে চাব লাগিব এইফালে অলপ সোমাই গৈছোঁ এইফালে আছে দৈ টেকেলি তাৰপিছত এইফালে আছে খৰি যাতে বনাই পেলাই খাব পাৰে মজা আছে এইটো আছে এইটো কি বস্তু নাজানো আলু আছে চাগে এইফালে আছে চাউল তাৰপিছত এইফালে আছে মুচু বহুত বেগ মানে চব বেগত আছে এইটো ইমান অকণমান দাঙি চাওঁ এইফালে আছে বুট কিমান আছে ধৰিব নাই এইফালে নিমখৰ পেকেট তাৰপিছত এইখিনি গ'ল সেইফালে আছে এই বাল্টিঙলৈকে আছে নেক্সট দেখুৱাই আছে চাব আহি গ'লোঁ আমি দ্বিতীয় পুৰস্কাৰত আপোনালোকে ছেইম পাব এনেকৈ এইখিনিত আছে বস্তু আছে এইখিনিত আছে মিঠাতেল ৰিফাইন তেল তাৰপিছত এইবোৰ আছে কিবাকিবি আছে মানে ইয়াত তাৰপিছত এইফালে আছে পাচলি এইফালে এফালৰ পৰা দেখুৱাইছোঁ চাওক মই চব কৈ যাব নোৱাৰিম ইমানখিনি কৈ যাবলৈ সম্ভৱ নহয় ডলা চালনীলৈকে সেইফালে এটা লাইন পাতি থৈছে এইটো ছেকেণ্ড পুৰস্কাৰ তাৰপিছত এইফালে আছে তৃতীয় পুৰস্কাৰ 3 নম্বৰ পুৰস্কাৰটোতো একে ছেইম এইফালে দেখুৱাইছোঁ এইটো আছে এটা বেগকৈ আছে 40 কেজি 30 কেজিকৈ আছে তাৰপিছত এইফালে ওলকবি সেইটো ডেক্সি তাৰপিছত এইফালে আছে ট্ৰে ডলা চালনী তাৰপিছত আলু মিঠাতেল এইবোৰ কিবা আছে আৰু ইয়াত এইটো আমুলৰ পেকেট তাৰপিছত এইফালে আছে চব্জি এইফালে মচুৰ অলপ কমি গৈছে বস্তুখিনি একেই প্ৰায় তাৰপিছত এইফালে আছে এইফালে এইটো পাচলি তাৰপিছত আৰু কথা আছে এইখিনিতে শেষ হোৱা নাই ৰ'ব পিকচাৰ এতিয়া শেষ হোৱা নাই আৰু আছে কাৰণ এইখিনি হৈছে প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আৰু চতুৰ্থ পঞ্চম ষষ্ঠ পুৰস্কাৰ ছেইম আছে সেইখিনি ইয়াত ৰখোৱা নাই ছাগলী আছে ছাগলী দেখুৱাই আছোঁ ৰ'ব জ্বলি আছে এইফালে টিকটৰ খেল ৰেডি হৈ গৈছে আৰু মাত্ৰ 2 মিনিট সময়ৰ পাছতে এইখন খেলখন আৰম্ভ হ'ব এইখন হৈছে ইয়াত তৰংগ বুলি এটা বিশেষ গ্ৰুপ আছে মই মেম্বাৰকেইজনক চিনাকি কৰি দিছোঁ এইজন আৰু আমাৰ লগত আছে এইজন চিনি পাই এওঁলোকে এটা বিশেষ কাম কৰি আছে খুব সুন্দৰ কাম এটা কৰি আছে তেওঁলোকে এটা মিউজিকেল ব্ৰেণ্ড আছে এই ব্ৰেণ্ডটো আপোনালোকৰ কেইবছৰ হ'ল কৈ দিয়া আমাৰ 3 বছৰ হৈছে 3 বছৰ তেজপুৰ থেস্পিয়ানৰ দৰে একেই ছেম ন তেজপুৰ থেস্পিয়ান চবে চিনি পায় তেনেকুৱাই তিয়কতে এইটো দল তেওঁলোকে খুলি লৈছে আৰু এই কিমানজন যুৱক আছে তাত আমাৰ টোটেল 20 জন আছে 20 জন আছে প্ৰতিটো মিউজিকেল হেৰি আছে ন মই আপোনালোকক দেখাই দিম পৰৱৰ্তী সময়ত কেনেকৈ তেওঁলোকে কৰে আজি মানে ভোগালী বিহুটো খুব ধুনীয়াকৈ কাইলৈ আপোনালোকে খাব পৰাকৈ এই খেলখন অকণমান দেৰি পিছত আপোনালোকক মই গোটেইখন দেখুৱাবলৈ চেষ্টা কৰিম কোনে সেই হাঁহিটো মাৰিছে আৰু কোনে প্ৰথম পুৰস্কাৰটোৰ লগতে ছাগলীটো লৈ গৈছে তৰংগ ক্ৰিয়েশ্যন অফ মিউজিকৰ প্ৰস্তাৱিত উপহাৰ কুপন খেলখনি আমি আছোঁ য'ত দেৱজিৎ ভৰালী
আমি যিকোনো এটা নম্বৰ বাছি মানে টানি উলিয়াবলৈ অনুৰোধ জনাইছোঁ। হাত চাপৰি এটা দিয়ক যাতে ছাগলীটো লাষ্টত কি আহিব কি আহিব কি আহিব? অঁ দিয়া ঠিক আছে, অংশুমানে এটা নম্বৰ বাছি উলিয়াই দিছে। অঁ চাই লওঁ দেই, চাই দিওঁ নে? অঁ ছাগলীটো নালাগে ন প্ৰথমতে, তেতিয়া অকণমান ছাছপেন্সটো থাকে আৰু খেলখনত। ছাগলী গুচি গ'লে আমি খাম কি? হাঁহটোতো খায়ে আছোঁ অসমীয়া মানুহ। বৰ বেয়া দেই লোৱাটো। প্ৰথমটোৱে একটো লৈ আহিছে দেখিছে, এইটো প্ৰথমটোৱে ছাগলী খেলখনেই প্ৰথম হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী হৰ্ষিত চুতীয়া। সংখ্যাটো হৈছে শতকৰ সংখ্যাটো হৈছে 1 6। আমাৰ দশকৰ সংখ্যাটো 6ত যাবনে ছাৰ? অঁ 16 হ'ব, যিহেতু 340 16 সংখ্যাটো যাব। এইটো দশকৰ সংখ্যাটো 6। 3টা ঠেং গৈছে আৰু 4 নম্বৰ ঠেংটোকে আহিবলৈ ৰৈ আছে, এটা টানা। তুমি নাজানা ন? আমি চাই দিম বাৰু। লাহে লাহে ছাগলীটো আধা অংশ ওলাইছে, আধা অংশ ওলালেই মোক কপনিতে ওলোৱা নাই দেখিছে, কমটি কপনি হৈছে নিব। মই লাহেকে চাই লওঁ ৰ'ব। এইটো সংখ্যা আহি গ'ল লাকি নাম্বাৰ 1। লাকি নাম্বাৰ 1। এতিয়া সংখ্যাটো হৈছে আমাৰ 161। সেই বহীখনৰ আমি সমিতিৰ বিষয়ববীয়াসকলক কৈছোঁ যে চল হৈছে নে আনচল হৈছে চাব লাগে। চল নে আনচল সেইটো আমাক ক'ব লাগে। সংখ্যাকেইটা আকৌ আমি কৈছোঁ 161। 161 বিক্ৰী হৈছে। সকলোৱে হাত চাপৰি এটা দিয়ক। ছাগলী গৈছে, ছাগলী গ'ল। আমি এতিয়া আশা বাদ নিদিব, অসমীয়া মানুহে কোনোদিন আশা এৰি নিদিয়ে, শেষ মুহূৰ্তলৈকে ৰৈ থাকে। সেইকাৰণে আমি আকৌ আছে, ব্ৰইলাৰ আছে 2। শতকৰ ঘৰৰ সংখ্যা টানিব অংশুমান, হয়নে? অংশুমানে লাহে লাহে আহিছে, লাহে লাহে। যিহেতু প্ৰথম সংখ্যাটো আহিছে 7, তেতিয়াহ'লে আমি 7 সংখ্যাটো আমি হেৰি কৰিব নোৱাৰিম, কাৰণ 7 সংখ্যাটো আমাৰ ইয়াত 700 ঘৰত মানে বহি নাই। সেইকাৰণে আমি সেইটো সংখ্যা কেঞ্চেল কৰিছোঁ। ওলালে আমাৰ নিজৰ আৱিষ্কাৰটো ওলাইছে, আলুগুটি 0, হয়নে? 0 আটাইতকৈ ডাঙৰ। এয়া প্ৰথমটো শতকৰ সংখ্যা আমি পাইছো 0। 0 পিছত 1 আহিছে, ইয়াৰ পিছত 2 আহিব, হয়নে? 1 এইটো সংখ্যা 1 সংখ্যা। 1টো আজি খুব লাকি হৈ আছে, আজিৰ দিনটোৰ কাৰণে 1 লাকি। 0 0টো দিব লাগিব, নিজৰ 0 আছে যেন লাগিছে। 0 মেইন, হয়নে? 0 মেইন। এটা টানা হ'ব, তাইক চাই দিয়ক। এইফালে দি দিয়া। এয়া লাকি নম্বৰ মৰমৰ হাঁহৰ কাৰণে আহি গ'ল। এয়া আহিছে 0 1 2। চাওক মই কি কৈছিলো, 2 আহিছে। চাওক 1 একদম চিৰিয়েল গাইছে। 0 1 আহিব লাগে, একো নাই। পুৰস্কাৰটোহে চাই দিব লাগে, একো কথা নাই। এয়া পুৰস্কাৰটো জোকাৰি দিয়ক, বেছিকে জোকাৰক। এইবাৰ আমাৰ আছে, যিসকলৰ গাত তেজ শক্তি কম আছে তেওঁলোকৰ কাৰণে বেষ্ট বস্তু আছে কুকুৰা। আমি হাঁহ নাখাওঁ, আমি ছাগলীও নাখাওঁ, আমি কুকুৰাহে খাওঁ, হয় নে ছাৰ? এয়া কুকুৰা খাম, সেইকাৰণে কুকুৰাৰ কাৰণে আহিবও পাৰে। লগত আছে আকৌ ব্ৰইলাৰ এটাও আছে, বগা ব্ৰইলাৰ। এয়া আহিব না ছাৰ? বগা আহিলে ব্ৰইলাৰ 4। তেতিয়াহ'লে তেওঁলোকৰ আহিব এটা মৰমৰ বগা ব্ৰইলাৰ। এয়া 4 নম্বৰ নহয়, প্ৰথমটো সংখ্যা তাত থব লাগে। তাত শতকৰ সংখ্যাত প্ৰথম সংখ্যাটো আহিছে 0। এতিয়া যুৱকৰ হাইট যেতিয়া আহিছে, নেক্সট যুৱতী বা যুৱতী আহক। হাৰ মানি নিদিব, এতিয়াও ভাগ্যত আছে। এইটো পৰিছে। এয়া যুৱকৰ হাতৰ পৰা আহিছে আমাৰ কি আহিছে 0। এয়া নেক্সট আহিছে, চাব পাৰে। কপনিটো চাই এনেকুৱা লাগিছে যেন এইটো যিহেতু 9 হ'ব। 9 য়েছ 0 9 0 9 দুটা সংখ্যা আমি লাভ কৰিছে। এতিয়া লাকি সংখ্যা আমাৰ মৰমৰ ব্ৰইলাৰৰ বাবে কোনে টানিব? বগী
9-4 বহিখনৰ আমাৰ বিক্ৰেতা এজন চল নে আনচল চাব লাগে সেইফালে দেখুৱাই দিয়া সেইফালে আছে নে চল নে আনচল হা চল হৈছে চল তেতিয়াহ'লে আমাৰ সংখ্যাটোহে আমাক প্ৰয়োজন 094 আমি একো নাই আমি ব্ৰইলাৰ নাখাওঁ ব্ৰইলাৰটো বৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় বৰ ভাল নহয় আমি সদায় লোকেল খোৱা মানুহ এই সংখ্যাটো নহ'ব একো নাই আকৌ নেক্সট না একো নাই যিহেতু আমাৰ লাষ্ট সংখ্যাটো হৈছে 340 সেইকাৰণে প্ৰথম সংখ্যাটো আমাৰ 3 ভিতৰতে আহিব লাগিব 0 1 2 3 তিনি আহি গ'ল এবাৰ শেষৰ ফালে বহি গৈছে শেষৰ ফালে যাব যিহেতু 3 ঘৰ হৈছে লাকি নাম্বাৰ 159 আমি বহিখন চাবৰ বাবে অনুৰোধ জনাইছো চল নে আনচল চল অ'কে চল হৈছে যদি নাপাওঁ আপোনালোকেহে পাব খোৱাসকলে বাৰু ভালেই হ'ব 3টা পাতি হাঁহৰ সৈতে আমি আৰম্ভ কৰিম এইখন গোটেইখন যিমানখিনি আছে সকলো লৈ যাব প্ৰথম পুৰস্কাৰৰ বাবে আমি 1000 ঘৰ সংখ্যাটো টানিবৰ বাবে কোনোবা এজনক মাতিছোঁ 1000 ঘৰ সংখ্যাটো আমি প্ৰথমতে ইয়াৰ পৰা পিক আপ কৰিম কোনোবা এজন আহা প্ৰথম আৰু অকণমান দেৰি হ'লে মইকী হাঁহ যদি আছে কণীয়ে পাৰিব 30 কেজি 40 কেজিলৈকে বস্তু আছে প্ৰথমটো হৈছে লাকি নাম্বাৰ 3 এইবাৰ আমাৰ খুব বিপুল দাবী আছিলে 3 উলিয়াব লাগে 3 ওলাইছে ছাৰ 3 ওলাইছে এতিয়া ছেকেণ্ড নাম্বাৰটো আনিব লাগে সেইটো হৈছে শতকৰ নাম্বাৰটো টানিবৰ কাৰণে কোনোবা এজন আমি দৰ্শকক মাতিছোঁ আমাক কোনো সৰু ডাঙৰ কথা নাই বয়োজ্যেষ্ঠজনো আহক বিহু বুলি বয়োজ্যেষ্ঠজন বহি থাকিব নালাগে কিমান আৰু আপোনালোকে জুই থাকিব আহক দুটা 3 আহিছে এতিয়ালৈকে প্ৰথম পুৰস্কাৰ আৰু এটা 3 আহিব গম পাই নাই হাঁহ 3টা যে 3টা হাঁহ আছে নহয় 3 তেতিয়াহে হাঁহ হ'বগে হয় নাই 1 নম্বৰ পুৰস্কাৰ বিদায় দিবৰ কাৰণে প্ৰথম সংখ্যাটো একেবাৰে লাকি সংখ্যাত আনিছে 0 প্ৰথম সংখ্যা ইতিমধ্যে প্ৰথমটো আমি সংখ্যা পাইছো 3300 ঘৰত প্ৰথমটো সংখ্যা ওলাইছে আৰু তেওঁলোকে এইখিনি গোটেই বস্তুখিনি লৈ যাব আহিলে আপোনালোকে টেম্পু এখন লৈ আহিব সেইটো কমি যায় কোনেনো পালে আনচল আমি বাচি গ'লো এটা হাত চাব অকণমান হুকি এটাতো কৰক আপোনালোকে আনচল আমাৰ ভাগ এতিয়াও আছে আমি বাচি আছো হ'ব 4 হৈ গৈছে 4000 ঘৰৰ পৰা 7খন এবাৰ 2খন হাত টেপা মাৰি ধৰক এখন হাতে নকৈছে 2খন হাত ধৰক 4 প্ৰথম সংখ্যাটো হৈছে 1000 ঘৰ 4 শতকৰ ঘৰৰ সংখ্যাটো টানিবলৈ আহিব লাগে লাকি নাম্বাৰ 1401 এইবাৰ আমি সংখ্যা টানিম একেবাৰে শেষৰ সংখ্যাটো যিটোৱে আমাৰ এই গোটেই পুৰস্কাৰটো লৈ যাব কোনোবা এজন আহিব লাগে 4014 আঞ্চল নাই এতিয়ালৈকে আমাৰ সমিতিৰ বিষয়ববীয়া কোৱাই নাই ক'ব লাগিব বহি নম্বৰ 2 3 5 কোনে লৈছিলে অকণমান আপোনালোকৰ ঘৰৰ উৰুকাটো বৰ ধুনীয়া হ'ব আমাৰ উৰুঙা আপোনালোকৰ উৰুকা একেবাৰে হাঁহে বাঁহে আৰু আকৌ এটা হাত চাবলৈ দিয়ক নেক্সট আকৌ আনচল হৈ গ'ল আমি বাচি গ'লো এতিয়া আমাৰ সংখ্যাটো টানিব লাগে হাঁহ কিন্তু ডেকেৰুৱা আকৌ দেই মোৰ ডেকা নহয় ডেকা ফাৰ্ষ্ট সংখ্যাটো হৈছে 1000 ঘৰ সংখ্যাটো 1 মানে 1000 ঘৰত যি টিকট লৈছিলে তেওঁলোকে হাতখন অকণমান টিপা মাৰি থাকক কোনে টানিব 1695 বহি নম্বৰ কিমান হ'ব ছাৰ চিন্ময় ফুকন 1413 চাব লাগে 1413 চল ছয় গ'ল ঠিক আছে 2 নম্বৰ পুৰস্কাৰ 7
এয়া 7 সংখ্যাটো লিখিছে এই ভোগালী সাজটো নিব নহয় বাৰু এয়া চাওকচোন দ্বিতীয় পুৰস্কাৰটো কিমান ধুনীয়াকে কৈ আছে এটা ডাঙৰ ৰৌ মাছৰ লগত বগা সৰিয়হ চল ওকে চল হৈছে হাত চাপৰি এটা দিয়ক হাতখন গৰম কৰক তেওঁলোকে কেৰাহী গৰম কৰিব জানিছে হাজাৰ ঘৰ সংখ্যা 4,000 ঘৰত থকা সংখ্যা কেইজন আজি উৰুকাটো ধুনীয়া হ'ব খুব সুন্দৰ হ'ব বুলি ভাবিছো বহু বস্তু আছে যিহেতু তৃতীয় পুৰস্কাৰ এমুঠা পালেং শাকৰ লগত এটা ডাঙৰ হোল মাছ আৰু দুটা কুকুৰাৰ সৈতে পিঁয়াজ 5 খেৰ মিঠাতেল 3 লিটাৰ আলু 10 খেৰ বন্ধাকবি 10 খেৰ ফুলকবি বহুত আছে নেক্সট সংখ্যা আহি গ'ল 0 40 আৰু কি আহিছে 49 ৰবা সাসপেন্স দিয়া শেষৰ সময়কণত আমি অকণমান লাষ্টৰ সংখ্যাটো ভালকে টানিম 5 এতিয়া লাষ্টৰ সংখ্যাটো যি পাব 4,000 ঘৰত তেওঁলোকে অকণমান কথাটা ভাবি থাকক কি ক'ব ইয়াৰ পাছত পোৱাৰ পিছত কি বুলি ক'ব ন 405 শেষৰ খেলখনৰ শেষৰ টিকটটো শেষৰ পুৰস্কাৰ এয়া হৈছে 40 তেতিয়া কোন আহিব বহি নম্বৰ কিমান হ'ব ছাৰ 40 50 হোৱা হ'লে অকণ ভাল আছিলে আমি তেতিয়াহ'লে ব্ৰইলাৰটো আধাটো পালোহেঁতেন ৰৌ মাছটো আধাটো পালোহেঁতেন এতিয়া নাপাম চাগে 238 নম্বৰ বহিখন 238 নম্বৰ বহিখন চাই চল নে আনচল চাব লাগে এতিয়া 50 নহয় 40 হ'ব মানে আপুনি যদি কি হয় পাবা বাহু মাছটোৰ মূৰকণৰ পৰা মাজতকে অকণমান বেছি পাব ফিচাকণ বেলেগে পাব য়েছ এটা ডাঙৰ হাত চাপৰি মাৰিব লাগে আনচল হৈছে আমাক অকণমান বহু দেৰি মূৰত সান্তনা দিছে আনচল বুলি ক'লত বৰ ভাল লাগি যায় দেই ছাৰ আঞ্চল বুলি ক'লে বুকুখনে বৰ ধুনীয়াকে একদম ধুপুককে মাৰে এই আমাৰ ৰাইজ ৰৈ আছে ইমান কুঁৱলীটো ৰৈ আছে পাম বুলি ন মনে কোৱা নাই নহৈছেগে ওলালে এইটো হৈছে লাকি নাম্বাৰ 1000 ঘৰত আহিছে 3 অকে নেক্সট শতকৰ ঘৰৰ কাৰণে সংখ্যা টানিছে আৰু শেষৰ খেলখনৰ শেষৰটো পুৰস্কাৰ এয়া 6 আৰু এইফালে মই ৰৈ আছো এই আমাৰ ছাৰহঁতে খুব ধুনীয়াকৈ খেলখন খেলাই আছে মই সহযোগে কৰিছোঁ দেই এয়া ছাৰসকল ধুনীয়াকৈ আছে ইতিমধ্যে আমি পাইছোঁৱেই সেই দুটা হৈছে এটা হৈছে 3, 6, 9 আৰু এটা সংখ্যা মাত্ৰ এখোজ বাকী এটা খোজতে পাম এতিয়া শেষৰটো পুৰস্কাৰ 3 নম্বৰ পুৰস্কাৰ 5 আমি 3, 6, 9, 5 সংখ্যাটোৰ বহীখনৰ সংখ্যাটো উলিয়াবৰ বাবে অনুৰোধ কৰিছোঁ 3, 6, 208 বা 207 208 হ'ব ন 208 নম্বৰ বহীখন আমি চাবৰ বাবে অনুৰোধ জনাইছোঁ এইফালে চাইছে ছাৰে চল অ'কে চল হৈছে আমি সকলোকে কৈছোঁ যে তেওঁ চল হৈছে আৰু সেইটো বস্তু তেওঁ পাব ঘৰত খাব আমাক নেমাতে সেইকাৰণে খুব সুন্দৰকে পুৰস্কাৰটো পাইছে 1000 ঘৰত দ্বিতীয় পুৰস্কাৰটো পাইছে 2000 ঘৰত তৃতীয় পুৰস্কাৰটো পাইছে 3000 ঘৰত চতুৰ্থ পুৰস্কাৰটো পাইছে 4 নম্বৰ ঘৰত 1 2 3 4 সিএলএ এয়া খেলে কৈছে এইকেইটা আমি ৰাফলি লিখিছে ফাইনেলখন আমি দেখুৱাই দিবলৈ চেষ্টা কৰিম সংখ্যাকেইটা আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে চাই লওক আপোনালোকৰ লাকি নাম্বাৰ যদি আছে ইয়াত বহী নাম্বাৰো আছে আৰু আপোনালোকৰ টিকট নাম্বাৰো আছে সকলো আমি ইয়াত লিখি পেলাই দেখুৱাই দিছোঁ কৰিছে বহী বিক্ৰেতাৰ ভাগ্য ফলাফলত প্ৰথম পুৰস্কাৰ লাভ কৰিছে 161 হাত চাপৰি এটা দিয়ক শেষৰকেইজনে আৰু মানুহ কমি আছে পুৰস্কাৰ বহী নম্বৰ 012 আমাৰ হোলসেলাৰ আছে দেই প্ৰথম পুৰস্কাৰ বহী নম্বৰ নামটো কি পুৰস্কাৰ হৈছে 012 বহী বিক্ৰেতাৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছে 159 আৰু বহী বিক্ৰেতাৰ চতুৰ্থ পুৰস্কাৰ লাভ কৰিছে 094 যিসকল সদাহৰ ব্যক্তিয়ে টিকেট এনেকুৱা ধৰণৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে টিকেট নম্বৰ 1695 প্ৰথম পুৰস্কাৰ 1695 দ্বিতীয় পুৰস্কাৰ 2728 দ্বিতীয় পুৰস্কাৰ 2728 তৃতীয় পুৰস্কাৰ 3695 চতুৰ্থ পুৰস্কাৰ 4856 চতুৰ্থ পুৰস্কাৰ 4856 পঞ্চম পুৰস্কাৰ 3135
3135 ষষ্ঠ পুৰস্কাৰ 6 নম্বৰৰ ফাৰ্ষ্ট লটটো লাভ কৰিছে 1413 দ্বিতীয় লটটো 6th যিটো প্ৰাইজ আছিলে ষষ্ঠ পুৰস্কাৰৰ 5203 আৰু ষষ্ঠ পুৰস্কাৰৰ অন্তিমটো পুৰস্কাৰ লাভ কৰিছে 4809 ওলাই গৈছে প্ৰথম পুৰস্কাৰ বিজেতা ইয়াতে আছিলে দ্বিতীয় পুৰস্কাৰ ক'ৰবাত গৈছে তথাপিতো আমাৰ বিজেতাক তেখেতে দিবলৈ লৈছে এয়া আছে কাঁহী বাতি এয়া এই প্ৰথমতে অকণমান বস্তুখিনি দাঙিব নোৱাৰোঁ এয়া দৈ টেকেলি ডাঙৰ কিবা এটা ডাঙৰ আপুনি দাঙিব নোৱাৰাটো ডাঙৰ এয়া হৈছে কি দাঙিছে দাঙিছে চাউল বস্তা কেনেকুৱা লাগিছে এনেকুৱা ভাল লাগিছে উৰুকাটো আমাক খাবলৈ মাতিবা একদম নহ'লে আমি ইমানৰ পৰা বস্তু দিছে সকলো বস্তু এইখিনি যিমান আছে ফাৰ্ষ্ট পুৰস্কাৰ সকলো নামটো কৈ দিয়া নিবলৈ কি ব্যৱস্থা কি গাড়ী কিমান ট্ৰিপ ফুকন তোমাৰ দাদাই পাইছে একো নাই লৈ যোৱাত দাদাই কমকৈ খাব ভনীয়েকে বেছি খাব মৰমটো সদায় ভনীয়েকলৈ থাকে সেইকাৰণে তৰংগ ক্ৰিয়েশ্যন অফ মিউজিকৰ উদ্যোগত যিখন খেল হৈছিলে এই খেলখনৰ সমাপ্ত হৈছে প্ৰথম বিজেতা ওলাইছে আৰু লগতে ময়ো কিবা এটা পাইছে মানে মোৰ দাদাই পাইছে তেওঁ দাদাই পাইছে মোৰো দাদাই পাইছে সক্ৰিয় কৰ্মী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আৰু ভাল কাম হওক এনেকুৱা আৰু এই মিউজিক ব্ৰেণ্ডটো যিটো আছে অসমত যাতে সকলোৱে তেওঁলোকক ছাপোৰ্ট কৰিব আপোনালোকে যদি ফেচবুক পেজ আছে নেকি তোমালোকে পেজ খুলিছা ইনষ্টাগ্ৰাম খুলিছা ইনষ্টাগ্ৰাম কি বুলি আছে কৈ দিয়া তৰংগ এই ক্ৰিয়েশ্যন অফ মিউজিক বুলি আছে তাত আপোনালোকে যাব চাব তেওঁলোকে বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰেম কৰে এনেকুৱা প্ৰগ্ৰেমবোৰ তেওঁলোকে লাহেকৈ ধেমালিতে কৰিছে তেওঁলোকৰ বহুত এটা ভাল মিউজিক ব্ৰেণ্ড আছে যিটো আপোনালোকে চাব পাৰিব ইউনিক হয় কিন্তু আজি খেলখনো ইউনিক দেখিছে চব কাম ইউনিক কৰে সেইকাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে চাই আছে শ্বেয়াৰ কৰি দিব আৰু ভোগালী বিহুটো সকলোৱে ধুনীয়া হওক এনেকুৱা কাঁহী এখনত লগ আৰু হাঁহৰ মাংস ভাজক আমাকো মাতক সকলোৱে একেলগে খাম চতুৰ্থ পুৰস্কাৰ বস্তু ভৰাই দিছে এয়া ব্ৰইলাৰ আৰু এইটোতে ভৰাই দিছোঁ আৰু পেকিং কৰি দিলে দেখিছা আমি পাইছোঁ হা আৰু আছে কি আছে প্ৰথম পুৰস্কাৰটো দিছে ব্ৰইলাৰ 3টাটো দি লৈছে পুৰস্কাৰটো এয়া লৈ আছে ট্ৰে দিছে কি দিছে ভাইটি বাতি এয়া বাতি দিছে চাহ ট্ৰে দিছে এইটো বিলাহী ন কাপৰ ছেট তাৰপিছত এয়া গাখীৰৰ পেকেট আৰু কি আছে কৈ দিয়াচোন এফালৰ পৰা মিঠা ব্ৰইলাৰ 3টা পৰা দেখুৱালোঁ আৰু কি আছে চাউল 10 কেজি সেইটো কি সৰহকৈ কি আছে আলু আছে সেইটো মিঠা আলু কাঠ অঁ গুড় অঁ এয়া বস্তু দেখিছে কিমানখিনি বস্তু আৰু এইটো 4 নম্বৰটো 3 নম্বৰ 2 নম্বৰ দেখুৱালোঁ আপোনালোকক অঁ পতা আৰু আমাক খানা খুৱাইছে সকলোকে আমাৰ লগত যিকেইজন আহিছিলে মোৰ ফালে এইফালেও আহিছিলে আৰু এয়া খুব মৰমে সাদৰেৰে আমাক খানা এটাও খুৱাই পঠিয়াইছে দেখিছেনে কি মজা আহি আছে গাড়ীত ভৰাবলৈ এইফালে এইটো লৈ আহা কেঁচাতে আৰু সেইটো এইফালে আনিছে আমাৰ পুৰস্কাৰ 3 নম্বৰ পুৰস্কাৰ যিহেতু মই দেখুৱাইছোঁ 3 নম্বৰ পুৰস্কাৰটো 4 নম্বৰ পুৰস্কাৰটো চৰি এইফালে মোৰ লগৰকেইজন গৈছে আৰু আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খেলখনৰ আপোনালোকে চোৱাৰ বাবে সহায় কৰাৰ বাবে সহযোগিতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া গাড়ীত তুলিছেগৈ আৰু দেই ৰাতি হ'ল এতিয়া 12টা বাজিলে চব বাই বাই আৰু আমি ভোগালী বিহু উৰুকাৰ শুভেচ্ছাটো দি দিলোঁ ইয়াতে এখন ছাৰৰ ঘৰ আছিলে মই ইয়াতে এয়া ব্ৰইলাৰকেইটা ইয়াত সোমাই আছে দেখিছেনে সেইখিনি বস্তু এফালৰ পৰা লৈ গৈ আছে সেয়া বস্তু এই আমাৰ সৰু গাড়ীখনত 4 নম্বৰ পুৰস্কাৰটোৱে হেৰি হৈছে দেখিছেনে এইফালে আগখনো হৈছে ব্ৰইলাৰটো সোমাবলৈ আছেই আলুটো আগত দি দিওঁ এইটো এইফালে দি দিওঁ কাৰ্টনটো হাত ধৰি যাব